আজি মিছন ফ্লাড ফ্ৰীৰ অন্তৰ্গত বহুত জাগাত কাম চলি আছে বাহিনী ভৰলু মৰা ভৰলু আৰু আপোনাৰ কেইবাটা জাগাত ইণ্টাৰভেনশ্যন চলি আছে সো এই গোটেই কামখিনি কেনেকুৱা হৈছে আমি গোটেই জাগাতটো খুচকাৰি যাব নোৱাৰো কিয় যাব পৰা ব্যৱস্থা নাই সো এটা ড্ৰোন সাৰ্ভেও কৰা হৈছিল তাৰ ভিত্তিত বহুতখিনি কাম কৰা হ'ল আজি এটা এৰিয়েল সাৰ্ভে কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিলে সো আজি মিছন ফ্লাড ফ্ৰীৰ কাৰণে এৰিয়েল সাৰ্ভেটো হ'ব বেদখলটো মানে ৰাজহ বিভাগে কৰি আছে এইটো তেখেতসকলৰ যিটো প্ৰক্ৰিয়া আছে তাৰ মতে চলি থাকিব যি কৰে কেনেকৈ কৰে এইটো ৰাজহ বিভাগকে সুধিলে হ'ব বিলসমূহ ধৰক এতিয়া দীপৰ বিলৰ কথা আছে বিলসমূহ ইয়াৰ পিছত আপুনি চাই অহাৰ পিছত সেইবোৰ নিষ্কাশন বা জাবৰ জোথৰসমূহ আন কিবা স্থানলৈ নিয়াৰ পৰিকল্পনা গোটেই ব্যৱস্থাটো ভালকৈ কৰি গুৱাহাটীক এটা ধুনীয়া চহৰ বনাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আগ্ৰহ আৰু নিৰ্দেশ আছে তেখেতৰ মাৰ্গদৰ্শনত আমি কাম কৰি আছোঁ কিমান বিঘা নহয় এইটো এটা 10-100 মিটাৰৰ আছে এই পৰিধিৰ ভিতৰত থকাখিনিতো আমি উচ্ছেদ কৰিম বাকীখিনি পৰ্যায়ত মানে পিছৰ পৰ্যায়ত কি হয় নহয় আপোনালোকক জনাম কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ দিছে 2 এদিনতে অৰ্ডাৰ হ'ব জিঞ্জাৰো যাব লাগিব অমিয় দাস ইনষ্টিটিউট আছে এইটোও যাব লাগিব আজমলৰো যাব লাগিব কোচ ৰাজবংশীও তাত যিখিনি মানুহক মানে সেটেলমেণ্ট দিছিলে সব মানে চৰকাৰে আকৌ ঘূৰাই লোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে নিৰ্দেশ দিছে 2 এদিনতে আপোনালোকে খবৰ পাব পৰিয়ালৰ ক্ষেত্ৰত যি ন্যায়ালয়ৰ স্থগিতাদেশ আহিছিল এই ক্ষেত্ৰত কি আছে ন্যায়ালয়ৰ আদেশটো আমি মানিব লাগিব কি আছে এতিয়ালৈতো আদেশ আমাৰ হাতত অহা নাই কিবা পেপাৰতে পঢ়িছোঁ কিবা আহিলে আমি ব্যৱস্থা ল'ম আজিতো চলি আছে চাগে মই যিটো খবৰ পাইছোঁ উচ্ছেদটো চলি আছে আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰা